এই সময়ত তেতিয়াৰ যি এই 7 বছৰ আৰু 9 বছৰীয়া শিশু দুজনক তেওঁলোকক ৰাজ্য দিয়াৰ কথা কৈছিলে। মহোদয় কৈছে 11 পৰা 12খন নিশ্চিত, বাকী যি 2-3খন আসন থাকিব সেইকেইখনৰ বাবে কংগ্ৰেছ UDF বিজেপি বা তেওঁলোকৰ যদি কিবা মিত্ৰ কাবাক দিয়ে টিকেট সেইখিনি আসন হ'ব। অসমত মুঠতে মাত্ৰ 2খন বা 3খনৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব। বাকী 11-12খনত ৰাইজে আশীৰ্বাদ দিছে। আলোচনা নাই, আমি মিত্ৰ দলৰ প্ৰতি সদায় শ্ৰদ্ধা কৰি আহিছো। আমি আনকি এখন আসন থকা মিত্ৰ দলেও আমি দেখিছো দিল্লীত কেবিনেট মন্ত্ৰী হৈছে। গতিকে আমি প্ৰত্যেকটো মিত্ৰ দলৰ প্ৰতি আমি সদায় শ্ৰদ্ধাশীল। গতিকে তাত বেলেগ ক'বলগীয়া নাই আৰু এইবিলাক আমাৰ শীৰ্ষ নেতৃত্ব কৰিব আলোচনা হ'ব। মই এগৰাকী সাংসদৰ মুখপাত্ৰ হিচাপে ইয়াৰ কোৱাত মোৰ কোনো এখতিয়াৰ নাই। মুকলি কৰিবলগীয়া আছে। তেওঁলোকৰ প্ৰথমে ধন লোৱা প্ৰক্ৰিয়াটো অফিচিয়েলি আৰম্ভ হৈ গৈছে। 1 লাখ টকাকৈ লৈ তেওঁলোকে ফৰ্ম দিছে। তাৰপিছত তেওঁলোকৰ গান্ধী আৰু বাদ্ৰা পৰিয়ালে যাক দিব তেওঁলোকক দিব। গতিকে তেওঁলোকৰ এইটো যিটো কালচাৰ এইটো চলি আহিছে। আমি তাত বিশেষ মনোগমা মাত নামাতো। তেওঁলোকৰ প্ৰতি শুভেচ্ছা আছে। তেওঁলোকৰতো আসন এবাৰ শূন্য হোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি। গতিকে এনেই আমি তেওঁলোকৰ পিছত সময় নষ্ট কৰি থকাতকৈ আমি বিকশিত অসম যাত্ৰাৰ সৈতে আমি জড়িত হওঁ। আজি সুন্দৰভাৱে আমি সকলো ৰাইজ একত্ৰিত হৈ বীৰ বালকক শ্ৰদ্ধা জনাইছো। কোনোবাই অৰুণোদয় আঁচনি পোৱা নাই নেকি, কোনোবাই আৱাস যোজনাৰ ঘৰ দুখীয়া মানুহে পোৱা নাই নেকি, আমি সেইবিলাক খবৰ লওঁ। তেওঁলোকৰ খবৰ লৈ ভূপেন বৰাৰ পিছত ব্যস্ত হৈ থকাতকৈ আচলতে যদিহে শক্তিশালী বিৰোধী হ'লহেঁতেন আমিও হয়তো চিন্তা চৰ্চা কৰিব লাগিলহেঁতেন। যিহেতু 15টা দলৰ বেছিভাগৰ নামৰ সভাপতিৰ নাম কোনো নাজানে, আনকি কংগ্ৰেছৰ মানুহেও নাজানে। গতিকে তেওঁলোকৰ পিছত ব্যস্ত হৈ থকাতকৈ আমাৰ 1 লাখ চাকৰি পোৱাৰ পিছত আকৌ নতুন চাকৰিৰ কাৰণে ল'ৰা ছোৱালীবিলাক কেনেকৈ সাজু হৈছে, কেনেকৈ 1 কোটি বৃক্ষ ৰোপণ কৰাৰ পিছত আকৌ 3 কোটি গছ এইখন চৰকাৰ কেনেকৈ ৰাইজৰ সহযোগত ৰুব, এই পজিটিভ কথাবিলাক পাতিব লাগে এতিয়া আজিৰ তাৰিখত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।